প্ৰদীপ দা যেতিয়া প্ৰথম MLA আছিলে আৰু মন্ত্ৰী আছিলে তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আৰু আগত স্কুলত পঢ়ি আছিলোঁ গতিকে আমাৰ বয়সৰ গেপটো বহুত বেছি আৰু এজন ছিনিয়ৰ মানুহৰ লগত অভিজ্ঞ ৰাজনীতিকৰ লগত মই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এনেকৈ সন্মুখীন হোৱাৰ কাৰণে নিজকে ভাল লাগিছে যে এজন বয়সস্থ মানুহৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ'ম কেনেকুৱা হয় দেখা যাব ভালেই হ'ব প্ৰদীপ দাও আজি নমিনেশ্যন দিব বুলি গম পাইছোঁ প্ৰদীপ দা আমাৰ বহুত ছিনিয়ৰ বয়োজ্যেষ্ঠ বৰ্ষীয়ান আমাৰ এজন আপোনাৰ ৰাজনৈতিক নেতা গতিকে দুইজনে এবাৰ ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম কালিৰ পৰা আমাৰ সকলো মিত্ৰ দল বিৰোধী সকলো দল একলগ হ'লো মাত্ৰ CPI আছে CPI-কো আমি মাতিছোঁ আমি একেলগে পাৰ হ'ম আমি অকল 13খন আসনত ইলেকশ্যন খেলিম আৰু 13খন আসনৰ ভিতৰত 10খন আসন জয়ী হ'বৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে ডেফিনেটলি চব প্ৰচাৰ চলাবই লাগিব অকল মোৰেই নহয় আকৌ কংগ্ৰেছৰ প্ৰচাৰ চলাব লাগিব আৰু বাকী আমাৰ যিবিলাক বিৰোধী মিত্ৰ দল আছে তেওঁলোকৰ ভিতৰতো প্ৰচাৰ চলাব লাগিব তেওঁলোকৰ প্ৰগ্ৰেমবিলাকতো আমি সকলোৱে মিলি এবাৰ অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব খোজোঁ স্বৈৰতান্ত্ৰিক শাসন উফৰাই পেলাব খোজোঁ ভয়ৰ পৰা অসমীয়া মানুহক মুক্ত কৰি দিব খোজোঁ গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব খোজোঁ বস্তুৰ যি অবিৰত মূল্য বৃদ্ধি তাৰ পৰা মানুহক ৰক্ষা কৰিব খোজোঁ আৰু আমাৰ ব্যৱসায়ীসকলৰ যি ব্যৱসায় বাণিজ্য খতম হৈ গ'ল তেওঁলোকক আমি সকাহ দিব খোজোঁ লগতে ব্যৱসায়ীৰ লগতে যিমানবিলাক ৰিক্সাৱালা ঠেলাৱালা টেক্সি অটো বাছৰ মালিক কৰ্মচাৰী যিমানবিলাক আছে আমাৰ শ্ৰমজীৱী মানুহ সকলো মানুহৰ জীৱন বৰবাদ হৈ গৈছে এই সময়খিনিত তেওঁলোকক সকলোকে আকৌ নতুন জীৱন দিব খোজোঁ